এই খেল মহাৰণৰ সমস্ত কাৰ্যসূচী চলি আছিল আৰু নিউজত আছিল কাৰণে এই বিষয়টি আমাৰ পৰীক্ষাৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হৈ যায় এই খেল মহাৰণ পৰিচালনা কোনে কৰিছিল সৰি ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ আছাম চ' ডিপাৰ্টমেণ্টটো সুধিব পাৰে একেদৰে আমি যেতিয়া লক্ষ্য কৰোঁ এইটো হৈছে মাস্কট খেল মহাৰণৰ আৰু এই মাস্কটটোত কিছুমান ৰং দেখিবলৈ পাব আপোনালোকে এইটো যদি লক্ষ্য কৰে ইয়াত দেখিব 5টা ৰং আছে ইয়াতে এই 5টা ৰঙে আৰু প্ৰতিটো ৰঙেই এটা নিৰ্দিষ্ট অৰ্থ বহন কৰে চ' আমি কি কি তেনেকুৱা অৰ্থ ইয়াত জড়িত আছে আমি জানিম ইয়াতে ৰঙা ৰংটোৱে ফুটবলক বুজায় গ্ৰীণ সেউজীয়া ৰংটোৱে এথলেটিক্সক বুজায় ব্লু কালাৰে কাবাডী বুজাব পাৰ্পল কালাৰত ভলীবল বুজাব আৰু ইয়েলো কালাৰত খো খো খেল এইকেইটা খুব ইম্পৰ্টেণ্ট হয় ইভেন APSCৰ কাৰণে এইকেইটা ইম্পৰ্টেণ্ট হ'ব চ' আৰু যদি কিছুমান আমি ফেক্ট চাওঁ কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1 নৱেম্বৰ টু 15 নৱেম্বৰ ফাৰ্ষ্ট ফেজত আছিল এইখিনি এতিয়া শেষ হ'ল বাৰু এটলিষ্ট জিলা পৰ্যায়ৰ খেলসমূহ হৈ আছিল এইখিনি সময়ত নেক্সট ফেজ LAC ডিষ্ট্ৰিক্ট ষ্টেট টিল 10 জানুৱাৰী ৰাইট এথলেটিক্স ফুটবল কাবাডী খো খো ভলীবল গতিকে খেল কেইবিধ আছিল এথলেটিক ফুটবল কাবাডী খো খো এণ্ড ভলীবল খেলো কেইটা আছিল 5টা আছিল আমাৰ সেইকাৰণে ইয়াত কালাৰ 5টা দিয়া আছে 5টা কালাৰে এই প্ৰত্যেকটো খেলৰ এটা এটা বুজায় আণ্ডাৰ 19 এণ্ড এবভ 19 দুইটা কেটেগৰীতে খেল হৈছিলে এণ্ড স্পৰ্টছ এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছাম ৱাজ দ্য they was conducted all procedure about খেল মহাৰণ and the mascotটোৰ নাম কি আছিল মহাৰাজ দদন It is an important বিষয়. This is an immense physical power. It implies immense physical power with cultural heritage linked to Rabha tribe. Rabha জনগোষ্ঠীৰ যিটো কালচাৰ সেইটো প্ৰদৰ্শন কৰা হৈছে আৰু এইটো মাস্কটটাক মহাৰাজ দদন বুলি কোৱা যায় এইটো পাৱাৰ ফিজিকেল পাৱাৰ এণ্ড হেৰিটেজৰ প্ৰতীক ৰাইট তো খুব গুৰুত্বপূৰ্ণ কথা নোটেড ইন মহাভাৰত এজ নেফিউ অফ মহাৰাজা বানা এণ্ড কানেকশ্যন টু দেৱী উষা গতিকে মহাভাৰতৰ সময়ৰো কিছু ইমেজ ইয়াত দিবলৈ চেষ্টা কৰা হৈছে বা তাৰ ৰেফাৰেঞ্চত এই মেস্কট বনোৱা হৈছে গতিকে খুব গুৰুত্বপূৰ্ণ এটি বিষয় আছিল এইটোৰে আমি আলোচনা কৰি ল'লোঁ আন এটা বিষয় আছে যাক সাংস্কৃতিক মহাসংগ্ৰাম বুলি কয় এইটো গ্ৰেড 3 গ্ৰেড 4 কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে APSCত অকণমান ট্ৰিকি কুৱেশ্যন এটাই হ'ব গতিকে এই শ্বৰ্ট ভিডিঅ'টো আমি ইয়াত সমাপ্ত কৰিছোঁ আপোনালোকে খেল মহাৰণ সম্পৰ্কে আৰু যদি কিবা তথ্য আছে কমেণ্ট বক্সত জনাব যদি নতুন আহিছে আপুনি কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব লগতে নলেজ শ্বেয়াৰ কৰিব পাৰে লগমনীয়াৰ সৈতে অ'কে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'